গুড মর্নিং এভরিওয়ান। আজিৰ এইটো ভিডিও আপাৰ আসামৰ বাবে বহুতে গুৰুত্বপূৰ্ণ, বহুতে ইম্পৰ্টেণ্ট। ৰাতিপুৱা 4টা বজাৰ লগে লগে মোক এটা লৰাই ফোন কৰিছে যে জিতু মোৰ এডমিট কাৰ্ড আহি গ'ল। মই ভাবিলো কি এডমিট কাৰ্ড, তাৰ টোপনি অহা নাই, ইমান দিনে ৰখি এটা ভাল খবৰ পাই গ'ল। সেইটো হৈছে ইণ্ডিয়ান আৰ্মিৰ। আজিৰ এইটো ভিডিওত অসমৰ সকলোৰে বাবে এটা ভাল খবৰ, বিশেষকে আপাৰ আসামৰ বাবে বেছিকে ভাল খবৰ আৰু লৱাৰ আসামৰ খিনিক এটা গুৰুত্বপূৰ্ণ নিউজ দিম। প্ৰথম কথাটো হ'ল আপাৰ আসামৰ যিখিনিয়ে মৰিয়নিৰ বাবে এপ্লাই কৰিছিল ইণ্ডিয়ান আৰ্মিত, তেওঁলোকৰ এডমিট কাৰ্ড আহি গৈছে। তেওঁলোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব? তেওঁলোকৰ তাত এটা ইমেইল গুচি গৈছে। যি ইমেইল দিয়া আছিল সেই ইমেইলটোত গুচি গৈছে। তাত ইমেইলটোত গৈ লিংক এটা দিয়া আছে, তাত ক্লিক কৰোঁ। আপোনালোকে নাম্বাৰটো অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো, পাছৱৰ্ডটো বহাই তাৰ লগতে কেপচাটো বহাই ডাউনলোড কৰিব পাৰিব। লগতে আমাৰ যিখিনি লৱাৰ আসামৰ আছিল তেওঁলোকে বঙাইগাঁৱত নিশ্চয় এপ্লাই কৰিছিল, আৰু যদি এতিয়ালৈকে এডমিট কাৰ্ড ডাউনলোড কৰা নাই বা এডমিট কাৰ্ড অহা বুলি গম পোৱা নাই, তেওঁলোকৰ বাবে এডমিট কাৰ্ড আহিছে। তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰে নিজৰ ইমেইলত চেক কৰি, নহলে অফিচিয়েল ৱেবছাইটত গৈ চেক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰে। এইটো ভিডিও জলদি বনাইছো, সো বহুত সৰি বেছি ডিটেইলছত কৈ নাথাকো, ডাইৰেক্ট কৈ দিছো এডমিট কাৰ্ড আহিছে আপাৰ আসাম আৰু লৱাৰ আসামৰ খিনিৰ বাবে। সো আপাৰ আসামত আছিল 13খন ডিষ্ট্ৰিক্ট, লৱাৰ আসামত আছিল 10খন ডিষ্ট্ৰিক্ট। সকলোৱে ডাউনলোড কৰিব পাৰিব। অৰ্থাৎ ইমান দিনে ৰখি আমি এটা ভাল খবৰ পালো। কিন্তু আপোনালোকৰ বাবে এটা কথা এতিয়াতে কৈ দিওঁ, যদি আপোনালোকে আসাম পুলিচত এপ্লাই কৰিছিল তেনেহলে এডমিট কাৰ্ডৰ কথা বাদ দিয়ক। এতিয়া ইণ্ডিয়ান আৰ্মিৰ কথা গুৰুত্বপূৰ্ণভাৱে লওক, কাৰণ ইণ্ডিয়ান আৰ্মি একেবাৰে ওচৰ চাপি আহিছে। যে নহওক কিয় আজিৰ ভিডিঅ'ত এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহলে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে মোৰ ছেকেণ্ড চেনেলটোত এটা ধুনীয়া ব্লগ দিছো, সেইটো চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দিছো, তাত ক্লিক কৰি আপোনালোকে ভিডিঅ'বোৰ চাব পাৰে। লগতে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব, এইটো চেনেল ছাবস্ক্ৰাইব কৰিব। এইখিনি থকা যিটো মোৰ নামৰ চিম্বলটো ক্লিক কৰি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।